9 নম্বৰ প্ৰশ্নটোত কৈছে এটা সংখ্যা 3 গুণৰ পৰা 6 বিয়োগ কৰিলে 45 হয়। সংখ্যাটো কি? এটা সংখ্যা 3 গুণৰ পৰা 6 বিয়োগ কৰিলে, তেতিয়াহ'লে আমি সংখ্যাটো ধৰি লওঁ। ইয়াতে ধৰা হ'ল সংখ্যাটো x বুলি আমি ধৰিলো। তো এই সংখ্যাটোৰ লগত যদি আমি কি কৰোঁ 3 গুণ কৰোঁ ইয়াৰ, তেতিয়াহ'লে ইয়াৰ 3 গুণ হ'ব 3x। সংখ্যাটোৰ 3 গুণ সংখ্যাটোৰ 3 গুণ 3x। তো ইয়াৰ লগত আকৌ 6 যোগ কৰিলে বিয়োগ কৰিলে 45 হয়। তো প্ৰশ্ন মতে 3x অর্থাৎ সংখ্যাটোৰ 3 গুণ, তার লগত 6 বিয়োগ কৰিলে হয় 45। তেতিয়াহ'লে সংখ্যাটো কি হ'ব? এতিয়া আমি x ৰ মান উলিয়ালে সংখ্যাটো পাম। এতিয়া 3x যদি আমি ইয়াত ৰাখি 6 যদি সোঁফালে দিওঁ, তেতিয়াহ'লে কি হ'ব? প্লাছ হ'ব, কাৰণ এইফালে মাইনাছ হৈ আছে। এতিয়া 3x কিমান পাম আমি? 51 পাম। এতিয়া যদি আমি কি কৰোঁ, x টো ৰাখি দিওঁ, 3 সোঁফালে গ'লে হ'ব হৰণ। গতিকে 3 কেইবাৰ যাব? 5 ৰ ভিতৰত এবাৰ, 2 21 ৰ ভিতৰত 7 বাৰ। গতিকে x ৰ মান আমি কিমান পালোঁ? 17। x ৰ মান যদি 17, তেতিয়াহ'লে সংখ্যাটো হ'ব 17। গতিকে সংখ্যাটো 17। সংখ্যাটো আমি পালোঁ। এতিয়া আমি 10 নম্বৰ প্ৰশ্নটো সমাধান কৰিম। 10 নম্বৰ প্ৰশ্নত কৈছে যে অনন্যাৰ হাতত কিছুমান 5 টকীয়া আৰু 2 টকীয়া মুদ্ৰা আছে। 2 টকীয়া মুদ্ৰাৰ সংখ্যা 5 টকীয়া মুদ্ৰাৰ সংখ্যাৰ 4 গুণ। তেওঁৰ হাতত মুঠতে 117 টকা আছে। তেওঁৰ হাতত থকা 5 টকীয়া আৰু 2 টকীয়াৰ মুদ্ৰাৰ সংখ্যা উলিয়া। তেতিয়াহ'লে ইয়াত আমাৰ কি কৰিব লাগিব? মুঠ টকা, অনন্যাৰ হাতত থকা মুঠ টকা কিমান আছিলে? মুঠ টকা হ'ল আমাৰ, মুঠ টকাৰ পৰিমাণ 117 টকা। তেতিয়াহ'লে ইয়াত কৈছে যে কিছুমান 5 টকীয়া আৰু কিছুমান 2 টকীয়া নোট আছে বা মুদ্ৰা আছে। 2 টকীয়াৰ মুদ্ৰাৰ সংখ্যা কিমান? 5 টকীয়া মুদ্ৰাৰ 4 গুণ। এতিয়া আমি কি কৰিম? 5 টকীয়া মুদ্ৰাটো ধৰিব লাগিব। ধৰা হ'ল 5 টকীয়া মুদ্রার সংখ্যা এক্সটা। তেতিয়াহ'লে 2 টকীয়া মুদ্রা কি হ'ব? 2 টকীয়া মুদ্রার সংখ্যা হ'ব, মুদ্রার সংখ্যা 2 টকীয়া মুদ্রার সংখ্যা কৈছে কি যে 5 টকীয়া মুদ্রার সংখ্যার 4 গুণ। তেতিয়াহ'লে 4x টা হ'ব। 5 টকীয়া মুদ্রা এটা আছিলে, তার 4 গুণ হ'ব 4x টা। এতিয়া এইকেইটা যদি আমি টকা বনাব যাওঁ, তেতিয়াহ'লে কি হ'ব যে x টা 5 টকীয়া 5 টকীয়া মুদ্রাত টকাৰ পৰিমাণ কিমান হ'ব? 5 into x, অর্থাৎ ইমান টকা হ'ব। 5 টকীয়া যেহেতু 5 পূৰণ কৰিব লাগিব, যিমানটা 5 টকীয়া মুদ্রা থাকে 5 ৰে পূৰণ কৰিলে টকা হৈ যাব। তাৰপিছত 4x টা আছিলে 2 টকীয়া নোট। 4x টা 2 টকীয়া মুদ্রাত টকাৰ পৰিমাণ হ'ব 4 into, সরি এইটো 2 টকীয়া নোট আছিলে, 4x into 2, অর্থাৎ এইখিনি টকা হ'ব। অর্থাৎ 2 ৰে পূৰণ কৰিলে এই 4x টা 2 টকীয়া নোট আছিলে, 2 ৰে পূৰণ কৰিলে এইখিনি টকা হৈ যাব। তেতিয়াহ'লে এতিয়া আমি কি কৰিম? প্ৰশ্ন মতে
টোটাল আমার টাকা আসলে 117 টাকা। এই দুটা যদি আমি টাকা যোগ করি 17 টাকা পাম। 5x প্লাস 4x ইন্টু 2 ইকুয়াল টু 117। তো এখানে কি হবো 5x প্লাস 4 দুগুণা 8x ইকুয়াল টু 117। তাৰপিছত এই দুটা যোগ কৰি ল'ব 113 হ'ব ডাইৰেক্ট 13x 117। এতিয়া 13 যদি সোঁফালে যায় তেতিয়াহ'লে 117 13 হৰণ হ'ব। কিমান বাৰ হৰণ যায় 9 বাৰ হৰণ যাব ইয়াতে। গতিকে x ৰ মান হ'ব 9। তেতিয়াহ'লে 9 যদি হয় তেতিয়াহ'লে আমাৰ 2 টকীয়া বা 5 টকীয়াৰ মুদ্ৰা কিমান আছিলে সেইটো উলিয়াব লাগিব। গতিকে 5 টকীয়া মুদ্ৰাৰ সংখ্যা কিমানটা পাইছো 5 টকীয়া মুদ্ৰা এক্সট্ৰা আছিলে, তো আমি ধৰিছিলো এক্সট্ৰা। তো এক্সৰ মান আমি কিমান পালো 9, অর্থাৎ 9টা হ'ব 5 টকীয়াৰ মুদ্ৰা 9টা। আৰু 2 টকীয়াৰ মুদ্ৰা কিমানটা আছিলে 2 টকীয়া মুদ্রার সংখ্যা হব আমার 4x, অর্থাৎ 5 টকীয়া মুদ্রার 4 গুণ। তো 4x হলে 4 ইন্টু x এর মান 9 হয়েছে, গতিকে 4 9 গুণ 36টা হব 2 টকীয়া মুদ্রার সংখ্যা। তো এইটো 10 নম্বৰ প্ৰশ্নৰ সমাধান হল। এতিয়া আমি 11 নম্বৰ প্ৰশ্নটো সমাধান কৰিম। 11 নম্বৰ প্ৰশ্ন কৈছে মৌচুমীৰ বয়স 20 বছৰ আৰু কমলাৰ বয়স 4 বছৰ। কিমান বছৰ পিছত মৌচুমীৰ বয়স কমলাৰ বয়সৰ দুগুণ হ'ব? তো এইটো কিমান বছৰ পিছত হ'ব? পিছত বুলি ক'লে বয়স যোগ হয় আৰু আগত বুলি ক'লে বয়স মাইনাস হয়। গতিকে এই দুটা আমি কি কৰিম, বয়স আমি ধৰি ল'ম যে কিমান বছৰ পিছত বুলি কৈছে। তো এটা আমি ধৰি ল'ম, ধৰা হল x বছৰ পিছত কি আছিলে, x বছৰ পিছত মৌচুমী আৰু কমলাৰ বয়সৰ দুগুণ হ'ব, অৰ্থাৎ মৌচুমীৰ বয়স কমলাৰ বয়সৰ দুগুণ হ'ব। x বছৰ পিছত মৌচুমীৰ বয়স কমলাৰ বয়সৰ দুগুণ হ'ব। তো এটা আমি ধৰি ললো যে 1 বছৰ পিছত মৌচুমীৰ বয়স কমলাৰ বয়সৰ কি হ'ব দুগুণ হ'ব। তাৰপিছত কি কৈছে দুগুণ হ'ব। এতিয়া আমি কৈছে যে ইহঁতৰ বৰ্তমান বয়স কিমান দিয়া আছিলে, মৌচুমীৰ বৰ্তমান বয়স 20 বছৰ আৰু কমলাৰ বৰ্তমান বয়স আছে 4 বছৰ। তো এইখিনি আমি লিখি লওঁ যে মৌচুমীর বর্তমান বয়স কিমান 20 বছর আর কমলার বর্তমান বয়স 4 বছর। তাহলে 1 বছর পিছত যদি সিহঁতৰ কি হয় বয়স মৌচুমীর বয়স কমলার বয়সৰ দুগুণ হয় তেতিয়াহ'লে কি হ'ব? প্রশ্ন মতে মৌচুমীর বয়স আছিলে 20 বছর আর কমলার আছিলে 4 বছর। দুয়োটা আমি সমান চিহ্নৰ সোঁফালে সোঁফালে দিলো। এতিয়া 1 বছৰ পিছত বুলি ক'লে x দুয়োটাৰ লগত যোগ হ'ব, কাৰণ পিছুৱাই গ'লে বা ভৱিষ্যতত গ'লে কি হয় বয়স যোগ হয়। তেতিয়াহ'লে এতিয়া কৈছে যে 1 বছৰ পিছত মৌচুমীৰ বয়স কমলাৰ বয়সৰ দুগুণ হ'ব। কমলাৰ বয়স এইখিনি আছিলে, তো তাৰ দুগুণ হ'ব মৌচুমীৰ বয়স। দুগুণ মানে 2ৰে পূৰণ কৰিব লাগিব। এতিয়া 20 যোগ 1 2ৰে এইখিনি পূৰণ কৰোঁ, 2 4 গুণ 8, 2 পূৰণ x 2x। তাৰপিছত আমি যদি কি কৰোঁ 20 আৰু 8 এইফালে আনো মাইনাছ হ'ব, x টো সোঁফালে গ'লে
মাইনাস হব এইফালে 2x আছিলে তো 20 পৰা 8 গলে 12 থাকে এইফালে থাকিব x 2x পৰা এটা x বাদ গলে x থাকিব তেতিয়ালে x এর মান আমি কিমান পালো 12 তো x এর মান যদি আমি 12 পাইছো তেতিয়ালে x আমি কি ধৰিছিলো যে x বছৰ পিছত মৌচুমী আৰু কমলাৰ বয়সৰ দুগুণ হ'ব তেতিয়ালে ইয়াত লিখিব পাৰো যে 12 বছৰ পিছত মৌচুমীৰ বয়স কমলাৰ বয়সৰ দুগুণ হ'ব এখানে আমি পালো এটা আমি কি করিম 12 নম্বর প্রশ্নটা সমাধান করিম 12 নম্বর প্রশ্ন দিয়ে আছে এটা আয়তর দিক প্রস্থর দুগুণতকৈ 3 মিটার বেশি আয়তটোৰ পরিসীমা আছে 246 মিটার হলে ইয়াৰ দিক প্রস্থ নির্ণয় করা তো আমি ইয়াতে ধরিব লাগিব যে এটা আয়তর দিক প্রস্থর দুগুণতকৈ 3 মিটার বেশি প্রস্থ কিমান হেতু দেয়া নাই দিগৰ কথা উল্লেখ কৰিছে তো ধৰা হল আয়তটোৰ প্রস্থ x মিটার তেতিয়ালে দিক কিমান হব দিক হব প্রস্থর 2 গুণতকৈ 3 মিটার বেশি তো দিক হব আয়তটোৰ দিক প্রস্থর দুগুণ হলে প্রস্থ x যদি হয় তার দুগুণ হব 2x তাতকৈ 3 মিটার বেশি অর্থাৎ 3 বেশি এখানে মিটার হব তাৰপিছত পরিসীমা দিয়ে আছে আমার কিমান আয়তটোৰ পরিসীমা দিয়ে আছে 246 মিটার এতিয়া আমি কি কৰিম প্ৰশ্ন মতে আমি জানো যে আয়তৰ পরিসীমাৰ যেটো সূত্র আছে সেই সূত্রটো খাটালে হ'ব পরিসীমাৰ সূত্র হল পরিসীমা এটা হল আয়তৰ পরিসীমা সমান সমান কিমান দিয়া আছে 246 আয়তৰ পরিসীমা সূত্র হল 2 পূরণ দিক যোগ প্রস্থ সমান সমান 246 তাৰপিছত 2 যদি সোঁফালে যায় তেতিয়াহলে হ'ব আমাৰ কি দিক যোগ প্রস্থ 246 হরণ 2 দিগৰ মান কিমান আছিলে দিক আছিলে আমাৰ 2 পূরণ 2 2x + 3 তাৰপিছত প্রস্থ আছিলে আমাৰ কিমান x এতিয়া এইটো হরণ কৰিলে আমি কি পাম 2 এবাৰ দুবাৰ আৰু তিনিবাৰ তেতিয়া 123 হ'ব এতিয়া 2x আৰু x যোগ কৰিলে 3x আৰু এই 3 ওপৰলৈ গলে হ'ব মাইনাস তেতিয়াহলে x টো ৰাখি দিলো ইয়াত আমাৰ 123 ৰ পৰা 3 গলে 120 হ'ব আৰু এই 3 টো হৰণ হ'ব তেতিয়াহলে x ৰ মান আমি কি পাম 40 x ৰ মান 40 পালে তো এতেকে আমি আয়তটোৰ কি পালো আয়তটোৰ দিক হব দিক আছিলে আমাৰ 2x + 3 গতিকে 2 * x ৰ মান 40 যোগ 3 তো 2 40 গুণা 80 আৰু 3 গতিকে কিমান হ'ব 83 মিটার আর প্রস্থ কিমান হ'ব প্রস্থ আমি x ধৰিছিলো x ৰ মান কিমান পাইছো 40 মিটার এইখিনি হ'ব এইখিনি আসলে আমাৰ 12 নম্বৰ প্ৰশ্নটোৰ সমাধান গতিকে ভিডিওটো ইমানতে সামৰিছো যদি ভিডিওটো ভাল লাগে প্লিজ চেনেলটো সাবস্ক্রাইব কৰি দিব লাইক কৰিব শেয়ার কৰিব ধন্যবাদ।